VideoWave. Explore, learn, succeed. Since 2026. So hello everyone, welcome to VideoWave. So এইটো ভিডিঅ'ত আমি যোৱা লাষ্ট যেটো মই ভিডিঅ' আপলোড কৰিছিলোঁ মানে পাৰ্ট 1 কুৱেশ্যনছ এণ্ড এনচাৰ্ছ মই তাতে বহুতখিনি টপিকছ ডিছকাছ কৰিছিলোঁ বৰ্ডলেণ্ড ইউনিভাৰ্চিটিৰ বিএডৰ ৰিলেটেড যিখিনি কুৱেশ্যনছ বা কিউৰিজ আপোনালোকৰ আছিলে কুৱেৰিজখিনি চ' ইয়াতে মই আৰু কেইটামান কুৱেৰিজ বা কুৱেশ্যনছ আপোনালোকৰ আছিলে যিখিনি মই সেইটো ভিডিঅ'ত ডিছকাছ কৰা নাই কমেণ্ট ছেকশ্যনত আপোনালোকে প্ৰভাইড কৰি দিলে সেই কুৱেশ্যনছখিনি তো মই আজি তাৰ ওপৰত ক্লেৰিফিকেশ্যন কিছুমান প্ৰভাইড কৰিম চ' ফাৰ্ষ্ট কুৱেশ্যন আপোনালোকে সুধিছিলে যে লাষ্ট টাইম মানে এই বছৰ কি কৰিলে যে বৰ্ডলেণ্ড ইউনিভাৰ্চিটিয়ে ছামাৰ পৰ্টেলৰ থ্ৰুৱেদি আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তো আপোনালোকে তাতে কি কৰিছিলে যে কলেজ এটা চুজ কৰিছিলে বাট কি হ'ল বহুতে ফৰ্ম ফিল আপ কৰাৰ সময়ত নিজৰ কলেজ এটা চুজ কৰিব পৰা নাছিলে মানে ফাৰ্ষ্ট যোনে ফৰ্ম ফিল আপ কৰিছিলে তো তেতিয়া সিহঁতে কলেজ চুজ কৰিব পৰা নাই তো সিহঁতে সুধি আছিলে যে দাদা আমিতো কলেজ চুজ কৰিব পৰা নাই চ' আমাৰ এডমিট নাহিব নেকি যিহেতু আপোনালোকে ফৰ্ম ফিল আপ কৰাৰ সময়ত নিজৰ এটা আইডি প্ৰুফ প্ৰভাইড কৰিছিলে ঠিক আছে তো সেই অনুসৰি আপোনাৰ কি কৰা হ'ব তাতে এড্ৰেছটো চাই আপোনাৰ কাৰণে যিটো নিয়াৰেষ্ট পচিবল বা নিয়াৰেষ্ট যিটো কলেজ হ'ব সেইটোকে আপোনাৰ এডমিটত মানে প্ৰভাইড কৰা হ'ব এজ এ এক্সামিনেশ্যন চেণ্টাৰ চ' সেইটো আপোনাৰ টেনশ্যন কৰিব নালাগে এডমিটটো চবৰে কাৰণে আনিবই সেইটো ঠিক আছে ফৰ্ম ফিল আপ কৰা সকলোৰে বাবে চ' এই কলেজতে আপোনাৰ এক্সামটো দিব লাগিব আপোনাৰ চইচ কৰোঁ যিহেতু আপুনি কৰা নাই এই চেণ্টাৰটো আপোনাৰ মানে এই কিবা এই আইডি প্ৰুফৰ এড্ৰেছৰ অনুসৰি প্ৰভাইড কৰা হ'ব তেতিয়া আপোনালোকে কথা কৈছিলে যে এডমিট কাৰ্ড কেতিয়া দিব এডমিট কাৰ্ডটো এক্সামৰ 3-4 দিন আগতে প্ৰভাইড কৰে তো সেই প্ৰতি বছৰ যেনেকুৱা কৰে সেইটোৱে হ'ব 3-4 দিন আগতে প্ৰভাইড কৰা হ'ব এতিয়া নেক্সট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন আপোনালোকে সুধিছিলে এইটো এটা বহুত ডাঙৰ এটা কুৱেশ্যন বা বহুত ডাঙৰ এটা সমস্যা বুলি ক'ব পাৰোঁ আপোনালোকে সুধিছিলে যে দাদা আমাৰ অ' বি চি যিটো NCL সেই NCL চাৰ্টিফিকেটটো নথকাৰ কাৰণে আমি জেনেৰেলত এপ্লাই কৰিছিলোঁ চ' এতিয়া কি আমাৰ সেই জেনেৰেলত যে এপ্লাই কৰিছোঁ কাউন্সেলিঙৰ সময়ত আমি NCL চাৰ্টিফিকেটটো শ্ব' কৰিলে হ'ব নেকি মই কলেজত কুৱেশ্যনটো সুধিলোঁ বা ইউনিভাৰ্চিটিৰ পৰা সুধিলোঁ সিহঁতে ডাইৰেক্টলি মানা কৰি দিলে অৰ্থাৎ আপোনাৰ সেই বস্তুটো আপুনি আৰু মানে NCL হিচাপত প্ৰভাইড কৰিব নোৱাৰে বুলি ক'লে যিহেতু মেৰিট লিষ্ট যিটো আহিব তাত আপোনাৰ জেনেৰেলে থাকিব আৰু মই আগতে কৈছিলোঁ যে ইউনিভাৰ্চিটিত সেই বস্তুখিনি বহুত ষ্ট্ৰিক্ট হয় মানে কাষ্টৰ বেচিছত সেই বস্তুখিনি মানে অতি সহজে মানে প্ৰভাইড নকৰে বা মানি নলয় ঠিক আছে চ' আপোনালোকে ছেফ ছাইডৰ কাৰণে OBC NCLখন লৈ যাব কিবা যদি কাৰণত যদি কাউন্সেলিঙৰ দিনা একচেপ্ট কৰি লয় তেতিয়াতো ভালেই হ'ল আৰু নহ'লে আপোনালোকে এতিয়াৰ পৰাই ভাবি লওক যে আপুনি এজ এ জেনেৰেল কেণ্ডিডেটে পাৰফৰ্ম কৰিব লাগিব বা পাৰ্টিচিপেট এক্সামত কি কৰিব লাগিব মানে বহিব লাগিব যে আপুনি এজন জেনেৰেল কেণ্ডিডেটেই হয় সেইধৰণে আপোনাৰ ৰেংকটো ভাল আনিব চেষ্টা কৰিব লাগিব আৰু সুধিছিলে আপোনালোকে যে EWSৰ ৰিজাৰ্ভেশ্যন থাকে নেকি হয় থাকে EWSৰ ৰিজাৰ্ভেশ্যন আমাৰ ইউনিভাৰ্চিটিত আছে কিন্তু কলেজবিলাকত যিটো EWSৰ কাৰণে ছিটছ আছে সেই ছিটছখিনি বহুত কম আপোনালোকে ধৰি ল'ব পাৰে প্ৰতিটো কলেজত 3টাকে বা 4টাকে ছিট আছে গভৰ্ণমেণ্ট কলেজৰ কথা কৈছোঁ মই প্ৰাইভেটতো আছে ঠিক আছে কিন্তু 3-4টাকে ছিট আপোনালোকে ধৰি লওক তাৰপিছত আপোনালোকে সুধিছিলে যে কাউন্সেলিং ফিজ যেনেকুৱা গুৱাহাটী ইউনিভাৰ্চিটি বেলেগ কলেজত বেলেগকৈ লয় তাতেও কি বেলেগ কলেজৰ কাৰণে কাউন্সেলিং ফিজ বেলেগকৈ ল'ব নেকি নহয় মই আগতে কোৱাৰ ধৰণে গুৱাহাটী ইউনিভাৰ্চিটি 2 দিনত আমাৰ কাউন্সেলিং প্ৰচেছটো হয় চ' তাৰ কাৰণে আমাৰ লাষ্ট ইয়াৰ 600 ৰুপিছে লৈছিলে ঠিক আছে কাউন্সেলিং ফিজ তো এই বছৰ হয়তো 600 ল'ব পাৰে বা তাতকৈ কম বেছি হ'ব পাৰে তো এইটো আপোনালোকে ধৰি 1K মান ধৰি ল'ব পাৰে যে 1K মান ফিজ আমাৰ এভাৰেজত লাগিব পাৰে তাত ভিতৰতে হ'ব চ' এইটো এটা ফিক্সডে হয় চবৰ কাৰণে হয় যোনে কাউন্সেলিঙৰ দিনা যাব বা কাউন্সেলিঙৰ কাৰণে এপ্লাই কৰিব নেক্সট এটা কুৱেশ্যন মই সেইদিনা এটা কথা কৈছিলোঁ আপোনালোকৰ কাৰণে যে মাইগ্ৰেশ্যনৰ সৈতে 13,000 ৰুপিজ ঠিক আছে এই কথাটো আপোনালোকে চাগে বুজা নাই মই আকৌ এবাৰ বুজাই দিওঁ বস্তুটো মই কি কৈছিলোঁ যে মাইগ্ৰেশ্যন আপোনালোকে যিহেতু বেলেগ ইউনিভাৰ্চিটিৰ পৰা বড়োলেণ্ডত আহিব তো তাৰ কাৰণে মাইগ্ৰেশ্যন বুলি মই কৈছিলোঁ একচুৱেলি এইটো মাইগ্ৰেশ্যনটো বেলেগ ইউনিভাৰ্চিটিৰ পৰা আপুনি আনিবই লাগিব তাৰ কাৰণে সেইটো ইউনিভাৰ্চিটি য'ত আপুনি পঢ়িলে তাতে ফিজ দিব লাগে সেইটো 2,000 টকামান দিব লাগে মেক্সিমাম কিন্তু এই যে 13,000 ৰুপিজ যে লাষ্ট টাইম লৈছিলে সেইটো আছিলে ৰেজিষ্ট্ৰেশ্যন ফিজ ঠিক আছে সেই ৰেজিষ্ট্ৰেশ্যন ফিজটো আপুনি যদি ইউনিভাৰ্চিটি চেঞ্জ কৰিছে অৰ্থাৎ আপুনি মাষ্টাৰ্ছ বা আণ্ডাৰ গ্ৰেজুৱেট বেলেগ ইউনিভাৰ্চিটিৰ পৰা কৰিছে তেতিয়া এইটো আপোনাৰ দিবই লাগিব আপোনাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে সেই ফিজটো দিবই লাগিব আৰু সেই ফিজটো এডমিশ্যনৰ সময়ত নলয় আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ যেতিয়া এক্সামিনেশ্যনৰ কাৰণে ফৰ্ম ফিল আপ কৰিব যেতিয়া ৰেজিষ্ট্ৰেশ্যন হ'ব তেতিয়াহে এই ফিজটো লয় ঠিক আছে তো এইটো আপোনাৰ ভাবিব নালাগে যে এডমিশ্যনৰ দিনাই গোটেইখিনি পইচা ল'ব নলয় আৰু এডমিশ্যনৰ দিনা 2 বছৰৰ টকাও নলয় আপোনাৰ 1 ইয়াৰৰ ফিজটোৱে ল'ব ঠিক আছে 1 ইয়াৰৰ যিটো ফিজ হয় কলেজ হিচাপত সেই ফিজটোৱে ল'ব চ' এই ৰেজিষ্ট্ৰেশ্যন ফিজটো আপোনাৰ মনত ৰাখিব লাগিব এডমিশ্যনৰ পিছত ফাৰ্ষ্ট ছেমিষ্টাৰৰ যেতিয়া ফৰ্ম ফিল আপ বা ৰেজিষ্ট্ৰেশ্যন হ'ব দিছ ইজ এ ৰেজিষ্ট্ৰেশ্যন ফিজ ঠিক আছে সেইটো 13,000 লৈছিলে লাষ্ট টাইম 12,000 ছামথিং লৈছিলে মই এৰাউণ্ড ফিগাৰত 13,000 বুলি কৈছোঁ এইটো কমো হ'ব পাৰে বা তাত বেছি হ'ব পাৰে এইটো প্ৰতি বছৰ হয়তো ভেৰি কৰিব পাৰে এতিয়া কথা আপোনালোকে কৈছিলে যে
এই ৰেজিষ্ট্ৰেশ্যন ফিজটো কোনে দিব নালাগিব ৰেজিষ্ট্ৰেশ্যন ফিজ চবেই দিব লাগে যোনে আদাৰ ইউনিভাৰ্চিটিৰ পৰা আহে তাৰ কাৰণে 13,000 আৰু যাৰ এই ইউনিভাৰ্চিটিত ৰেজিষ্ট্ৰেশ্যন আগৰ পৰাই আছিলে সিহঁতৰ কাৰণে 400 টকাকৈ লৈছিলে এতিয়া মই এটা কেছ লৈ আহোঁ ঠিক আছে ধৰি লওক আপুনি আণ্ডাৰ গ্ৰেজুৱেট বড়োলেণ্ডৰ পৰা কৰিছে তো ডেফিনেটলি তেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিছিলে ঠিক আছে পিছত আপুনি বেলেগ ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিলে এতিয়া আকৌ আপুনি কি কৰিব বড়োলেণ্ডত BEd কৰিব তেতিয়াও কিন্তু আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো অলৰেডি আগতে আছিলে ৰেজিষ্ট্ৰেশ্যন এটা ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন আপুনি যদি কৰিছে সেইটো সদায় থাকিয়ে যায় সেইটো আপোনাৰ টেনশ্যন কৰিব নালাগে যদি আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী বড়োলেণ্ডৰ পৰা কৰা হৈছে বা মাষ্টাৰ্ছ ডিগ্ৰী বেলেগ ইউনিভাৰ্চিটি কৰা হৈছে তথাপিও আপোনাৰ টেনশ্যন কৰিব নালাগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো অলৰেডি আছেই আপুনি আণ্ডাৰ গ্ৰেজুৱেটৰ যিটো আপোনাৰ মাৰ্কশ্বিট বা এডমিট আছে তাতে আমাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়া থাকে সেই যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ফৰ্ম ফিল আপ আহিব ফাৰ্ষ্ট ছেমিষ্টাৰত তেতিয়া আপুনি লিখি দিব যে আই এম অলৰেডি ৰেজিষ্টাৰ্ড বুলি এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কিমান চনত সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো হৈছিলে সেইটো প্ৰভাইড কৰিব লাগিব তেতিয়া আপোনাৰ পৰা 400 বা 500 টকাই ল'ব তাৰপিছত আপোনালোকে কৈছিলে যে গেপ চাৰ্টিফিকেট ভেৰি ইম্পৰ্টেণ্ট এটা কথা গেপ চাৰ্টিফিকেটটো কাৰ কাৰণে লাগিব আপোনাৰ যদি 1 বছৰৰ গেপ হৈছে তথাপি আপোনাৰ গেপ চাৰ্টিফিকেট লাগিবই এতিয়া আপোনালোকে বহুতে সুধি আছিলে যে দাদা মোৰ বা ভাইটি মোৰ 5 বছৰৰ বেছি হৈ গ'ল চ' মই এটা কথা কৈ দিওঁ লাষ্ট টাইম বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে মেক্সিমাম মোৰ মনত থকা মতে আৰু মই সুধিছিলোঁ ঠিক আছে সিহঁতে ডাইৰেক্টলি কৈছিলে 5 বছৰ মেক্সিমাম গেপ 5 বছৰৰ বেছি গেপ থাকিলে ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব নোৱাৰে যদিও আপুনি কাউন্সেলিঙৰ কাৰণে এলিজিবল হ'ব ঠিক আছে এই বছৰ মই নাজানো মই সুধিছিলোঁ সিহঁতক ডাইৰেক্টলি সিহঁতে 5 ইয়াৰ্ছ বুলিয়ে কৈছিলে চ' আপোনালোকৰ যদি 5 ইয়াৰ্ছতকৈ বেছি আছে তথাপি আপোনালোকে এক্সামটো দিয়ক পাছ কৰিলে কাউন্সেলিঙত যাওক পিছৰ কথাটো পিছত দেখা যাব চ' মনত ৰাখিব লাগিব 1 ইয়াৰ গেপ হ'লেও আপোনাৰ গেপ চাৰ্টিফিকেট দিবই লাগিব আৰু মেক্সিমাম 5 ইয়াৰ্ছলৈকে আপোনাৰ গেপ চাৰ্টিফিকেট মানে গেপটো একচেপ্ট কৰে 5 ইয়াৰ্ছৰ বেছি একচেপ্ট নকৰে আপোনাক এডমিশ্যন প্ৰভাইড নকৰে এতিয়া গেপ চাৰ্টিফিকেট কিন্তু কলেজ আপোনাৰ ইউনিভাৰ্চিটিৰ পৰা নবনায় আপুনি গেপ চাৰ্টিফিকেটটো কেতিয়া হ'ব ধৰি লওক আপুনি মাষ্টাৰ ডিগ্ৰী কৰিছে লাষ্ট ইয়াৰ ঠিক আছে বা 2-3 বছৰ আগতে মাষ্টাৰ ডিগ্ৰী কৰিছে আপোনাৰ ডেট ইজ দ্য লাষ্ট কোৱালিফিকেশ্যন ঠিক আছে সেই অনুসৰি আপোনাৰ গেপ চাৰ্টিফিকেটটো বনাব লাগিব মোৰ যিটো গেপ চাৰ্টিফিকেট আছিলে মই স্ক্ৰীনত প্ৰভাইড কৰি দিম মোৰ মাষ্টাৰ ডিগ্ৰী কৰা আছিলে বড়োলেণ্ডৰ পৰা তাৰপিছত মই 1 ইয়াৰৰ গেপ লৈছিলোঁ তো ডেফিনেটলি মোৰ তাতে কোৱালিফিকেশ্যনখিনিত বা মই গেপটো কিয় লৈছিলোঁ সেইটো কাৰণটো দৰ্শাই আৰু মোৰ লাষ্ট কোৱালিফিকেশ্যন কি আছিলে সেইটোও মই লিখিব লাগিব মই এইটো আপোনাৰ স্ক্ৰীনত প্ৰভাইড কৰি দিম গেপ চাৰ্টিফিকেটটো সেইদৰে আপোনালোকে এইটো ক'ৰ্টৰ পৰা বনাব লাগিব আৰু যিমান সোনকালে হওক সেইটো বনাই লওক কিয়নো কাউন্সেলিঙৰ দিনা সেই গেপ চাৰ্টিফিকেটখন লাগিবই সেইটো মাষ্ট ঠিক আছে আৰু যাৰ OBC NCLৰ কথাত আকৌ একবাৰ আহোঁ OBC NCLৰ থ্ৰুদি আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন মানে কৰিছিলে ফৰ্ম ফিল আপ কৰাৰ সময়ত ঠিক আছে যদি আপোনালোকৰ সেই NCLখন বৰ্তমান এক্সপায়াৰ হৈ গ'ল তেতিয়া আপোনালোকে নতুন এটা OBC NCL মানে কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰৰ কাৰণে বনাবই লাগিব মানে যেতিয়া আপোনালোকে কাউন্সেলিঙৰ কাৰণে যাব তাতে এই OBC NCLৰ যদি আপুনি কেটাগৰীত হয় মানে ফ্ৰেছ OBC NCL কাৰ্ড এটা দেখাবই লাগিব যদি এক্সপায়াৰ হৈ গৈছে এইটো কিন্তু একচেপ্ট নহ'ব আপোনাক এডমিশ্যন প্ৰভাইড নকৰে ডাইৰেক্টলি ৰিজেক্ট কৰি দিব বড়োলেণ্ড ইউনিভাৰ্চিটি সেই ক্ষেত্ৰত কিন্তু বহুত ষ্ট্ৰিক্ট আগতে মই কৈ দিলোঁ এতিয়া আপোনালোকে সুধিছিলে যে কাউন্সেলিঙৰ দিনা কি ডকুমেণ্টছ লৈ যাব লাগিব তো এই বস্তুখিনি মই স্ক্ৰীনত প্ৰভাইড কৰি দিওঁ লিষ্টখিনি কি লাগিছিলে ঠিক আছে চ' আপোনালোকে সেইটো মিলাই ডকুমেণ্টছখিনি এতিয়াই ৰেডি কৰি ৰাখক কিয়নো আপোনাৰ ৰিজাল্টৰ পিছত মেৰিট লিষ্ট ওলোৱাৰ পিছত 2 দিনমান সময় দিব আপোনালোকৰ ডকুমেণ্টছখিনি ৰেডি কৰিবৰ কাৰণে তাৰপিছত আপোনালোকৰ কাউন্সেলিঙৰ কাৰণে মাতি দিব আৰু আফটাৰ কাউন্সেলিং 2 দিন বা 3 দিন সময় পাব আপোনালোকে এডমিশ্যন কৰিবৰ কাৰণে এডমিশ্যনৰ ফিজটো অনলাইনতে পে'মেণ্ট কৰিব লাগে চ' গোটেইখিনি যিখিনি কুৱেশ্যন আপোনালোকে সুধিছিলে এইখিনি মই প্ৰভাইড কৰি দিলোঁ ইয়াতে আৰু যদি কিবা বেলেগ কুৱেশ্যন থাকে সেইটো আপোনালোকে সুধিব পাৰিব আৰু আপোনালোকে এটা সুধিছিলে যে লাষ্ট টাইম মই কেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ চাওক লাষ্ট টাইমৰ কথাটো বহুত বেলেগ আছিলে লাষ্ট টাইম মই আমাৰ যিটো নৰ্মাল মই বুলি নহয় চবেই ঠিক আছে যোনে লাষ্ট টাইম এক্সপিৰিয়েণ্ট আছিলে BEd এক্সপিৰিয়েণ্ট চবে বেলেগ ইউনিভাৰ্চিটিত যেনেধৰণে চিলেবাছ থাকে সেই অনুসৰি প্ৰিপেয়াৰ কৰি গৈছিলোঁ আমি তো কিন্তু কথাটো হ'ল লাষ্ট টাইম কিন্তু চিলেবাছ হিচাপত কুৱেশ্যন অহা নাছিলে কুৱেশ্যনটো একদম টোটেলি ডিফাৰেণ্ট আহিছিলে আমাৰ এডুকেশ্যন চাইক'লজি বা এডুকেশ্যনৰ পৰা বা ছ'চিয়লজিৰ পৰা গোটেইখিনি কুৱেশ্যন আহি গ'ল লাৰ্ণিং থিয়ৰিজৰ পৰা আহি গ'ল চ' বহুতে টুক্কা মাৰিছে এইটো টুক্কা বুলি আপোনাৰ টকা বুলি বহুতে মানে কমেণ্ট কোনোবাই কৰিছিলে সেইটো টকা বুলি ভাবি লৈছিল টুক্কা মিনছ ৰেণ্ডমলি চিলেক্ট কৰা ঠিক আছে তো কোনোবাই এজনে কমেণ্ট কৰিছিলে যে আমি টুক্কা দি পাছ কৰিছোঁ হয় মই মানি লৈছোঁ কিয়নো মই বুলি নহয় বহুতে টুক্কা ৰেণ্ডমলি চিলেক্ট কৰি লাষ্ট টাইম পাছ কৰিছে চ' এইটো লাক বেছি হৈ গৈছিলে কিন্তু এই বছৰ কিন্তু ডেডিকেটেড চিলেবাছ প্ৰভাইড কৰিছে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে চ' সেই হিচাপতে আপোনালোকৰ প্ৰিপাৰেশ্যনটো কৰিবই লাগিব মোৰ চেনেলত মই গোটেইখিনি কভাৰ কৰা নাই মই আগতে কৈ দিওঁ বহুতে মোক সুধি আছিলে যে দাদা আপোনাৰ ভিডিঅ'ছখিনি ছাফিচিয়েণ্ট নেকি নহয় কাৰণ মই সময় নোপোৱা হৈছোঁ মই এই 10-12 দিনত বা 1 মাহত যিমানখিনি ভিডিঅ'ছ প্ৰভাইড কৰিছোঁ সেইখিনি আপোনালোকৰ জাষ্ট 40% বা 50%হে কভাৰ কৰিব মই মেথছৰ বা ৰিজনিঙৰ বস্তুখিনি কভাৰ কৰিব পৰা সময় পোৱা নাই চ' সেইখিনি আপোনালোকে বেলেগ
ইউটিউবৰ পৰা বা বেলেগ ইউটিউব চেনেলৰ পৰা পঢ়িবই লাগিব ইংলিছৰ ভিডিঅ' মই কেইটামান প্ৰভাইড কৰিছোঁ আপোনালোকৰ কাৰণে লাৰ্ণিং থিয়ৰিজ যিখিনি আমাৰ লাষ্ট টাইম কুৱেশ্যন আহি গৈছিলে সেইখিনি মই প্ৰভাইড কৰি দিছোঁ চ' এইখিনি আপোনালোকে প্ৰিপেয়াৰ কৰক মই আৰু কেইটামান ভিডিঅ' দিবলৈ চেষ্টা কৰিম যদি সময় পাওঁ কিয়নো মোৰো কলেজ খুলি গৈছে মোৰো ক্লাছ কৰিব লগা হৈছে ত' এইখিনি আমাৰ কথা আছিলে আই হোপ আপোনালোকৰ গোটেইখিনি কুৱেৰিজ বা কুৱেশ্যন যিমানখিনি আছিলে চবখিনি মই এনচাৰ দিব পাৰিলোঁ আৰু এটা কথা আপোনালোকে সুধিছিলে যে কলেজ যে আমি চিলেক্ট কৰিছোঁ মানে এটা প্ৰিফাৰেঞ্চ যে দিছোঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ তাতে কি আমি এডমিশ্যন ল'ব লাগিব নেকি চ' এই কথাটো এতিয়াও ক্লিয়াৰ হোৱা নাই মই সিহঁতক সুধিছিলোঁ বাট সিহঁতে ক্লিয়াৰলি একো কোৱা নাই চ' আপোনালোকে ভাবি ল'ব লাগিব যে তাতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যিহেতু আপোনালোকে দিছে সেইটো কলেজতে আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আহিব পাৰে ঠিক আছে এইটো এটা এজাম্পশ্যনেহে জাষ্ট বাট ক্লিয়াৰিটি সেইখিনি সিহঁতে প্ৰভাইড কৰা নাই চ' সেই অনুসৰি আপোনালোকে প্ৰিপেয়াৰ কৰক কাট অফৰ কথা আপোনালোকে সুধিছিলে চাওক কাট অফ প্ৰত্যেক বছৰে ভেৰি কৰে প্ৰত্যেক বছৰৰ কুৱেশ্যন হিচাপত কাট অফ যায় লাষ্ট টাইম ইমান ডেঞ্জাৰাছ এটা কুৱেশ্যন অহাৰ পিছতো কাট অফ হাই গ'ল ঠিক আছে চ' এইটো আমি ক'ব নোৱাৰোঁ কাট অফৰ কথাটো আপোনালোকে জাষ্ট এটা আইডিয়া কৰি ল'ব গভৰ্ণমেণ্ট ছিট পাব গ'লে আপোনালোকৰ ভাল এটা ৰেংক থাকিবই লাগিব মই লাষ্ট ভিডিঅ'ত ডিছকাছ কৰিছোঁ কিমানখিনি ৰেংক থাকিব লাগে চ' সেই অনুসৰি আপোনালোকে প্ৰিপেয়াৰ কৰি যাওক আশা কৰোঁ আপোনালোকে ভাল ৰিজাল্ট কৰিব ঠিক আছে বাকী এক্সামৰ পিছত যিখিনি হেল্প লাগে মই প্ৰভাইড কৰিব চেষ্টা কৰিম মই বৰপেটা হাউলিত কৰি আছোঁ চ' ইয়াৰ ৰিগাৰ্ডিং যোনে এডমিশ্যন ল'ব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব চ' থেংক ইউ আৰু গোটেইখিনি ভিডিঅ' যিবিলাক মই ভিডিঅ' বনাইছিলোঁ এই ভিডিঅ'খিনি ইম্পৰ্টেণ্ট ভিডিঅ'খিনি লিংক মই ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম আৰু লাষ্ট ভিডিঅ' যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব তাৰো লিংক মই ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম সেইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে এইটো ভিডিঅ' চালে গোটেইখিনি ইনফৰ্মেশ্যন পাই যাব ঠিক আছে চ' থেংক ইউ